সাৰ্থক হ'ম। লগতে মই শেষ কৰাৰ আগতে মই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যজ্ঞজ্যোতি বৰাক মই ধন্যবাদ জনাইছোঁ। উঠি অহা ল'ৰা ব্যৱসায় কৰিছে, কিন্তু তাৰ মাজতে তেওঁ দায়বদ্ধতা স্বীকাৰ কৰিছে যে এই ব্যক্তিজনক যদি মই প্ৰতিষ্ঠা কৰোঁ, উঠি অহা প্ৰজন্মৰ হৃদয়ত সদায় জিলিকি থাকিব। আৰু তেওঁক এইপিনে পাৰ হৈ যোৱাৰ লগে লগে মূৰ্তিটো দেখাৰ লগে লগে অলপ হ'লেও মানুহজনৰ মনটো বিগলিত হ'ব, অলপ হ'লেও মানুহজন তেওঁৰ আদৰ্শ প্ৰতি আকৃষ্ট হ'ব। গতিকে যজ্ঞজ্যোতি বৰাৰ যি সামাজিক দায়বদ্ধতা তাক মই শলাগ লৈছোঁ আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰি জুবিন গাৰ্গক পুনৰ শ্ৰদ্ধা জনাই মই আপোনালোকৰ সেৱা জনাইছোঁ। নমস্কাৰ। সভাৰ বিদ্যুৎ বিকাশ ভাগৱতী ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ যি আদৰ্শ, সেই আদৰ্শক আমি প্ৰতিজন অসমীয়াই বুকুত কঢ়িয়াই আগবাঢ়িব লাগিব, সেই কথাই ছাৰে বক্তব্যৰ মাজেৰে সকলোকে আহ্বান কৰি থৈ গৈছে। ইয়াৰ পাছতে মই চমুকৈ জুবিনদাৰ স্মৃতি ৰোমন্থন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। জুবিনদাৰ দীৰ্ঘ সময়ৰ সংগী, আমাৰ সকলোৰে পৰিচিত পৰম বন্ধু ৰাজা বৰুৱাদেৱ আমাৰ মাজত উপস্থিত আছে। প্ৰতিমূৰ্তি উন্মোচনৰ এই শুভক্ষণত আমি ৰাজা বৰুৱাদেৱৰ পৰা দুআষাৰ তেখেতৰ মনৰ অনুভৱ জানিবলৈ বিচাৰিছোঁ। আমি ৰাজা বৰুৱাদেৱলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। নমস্কাৰ। উপস্থিত সকলোলৈকে